23 দিনে কৃত্ৰিম বান ডিব্ৰুগড় চহৰত শনিবাৰে খান্দি দিয়া হ'ল ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ 23টাকৈ দিন নাকনি কাননি খোৱাৰ পিছত অৱশেষত ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসনে ল'লে এক কঠোৰ সিদ্ধান্ত 23 দিনে কৃত্ৰিম বানত ডুবি থকা ডিব্ৰুগড় চহৰক বানমুক্ত কৰিবলৈ অৱশেষত চহৰখনৰ নালিয়াপুল এলেকাত খান্দি পেলালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ সেই খন্দা অংশৰে উলিয়াই পেলাবলৈ লোৱা হ'ল ডিব্ৰুগড় চহৰত কৃত্ৰিম বানৰ ৰূপত আবদ্ধ হৈ থকা পানী ৰাষ্ট্ৰীয় ঘাইপথছোৱা খন্দাৰ পিছত এতিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰখা হৈছে পথছোৱাৰ চহৰখনৰ মাজৰ ৩ কিলোমিটাৰ অংশ শনিবাৰে চহৰখনক বানমুক্ত কৰাৰ এই কাৰ্যৰ সময়তে পৰিস্থিতিৰ বুজ ল'বলৈ উক্ত স্থানত উপস্থিত হয় স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীগৰাকীয়ে কয় ডিব্ৰুগড় চহৰক কৃত্ৰিম বানমুক্ত কৰিবলৈ IIT গুৱাহাটীক দিয়া হ'ব আৰ্হি প্ৰস্তুত কৰাৰ দায়িত্ব পূৰ্বতেও মই কৈছিলোঁ আজি পুৱাৰ ভাগতো মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু পূৰ্বতে আমি কৈছিলোঁ যে IIT গুৱাহাটীক এই বানপানী শুকোৱাৰ লগে লগে দায়িত্ব দিয়া হ'ব গোটেই বিষয়টো তেখেতসকলে অধ্যয়ন কৰিব আৰু তেখেতসকলে যিখন মাষ্টাৰ প্লেন দিব সেই মাষ্টাৰ প্লেনখনৰ কাৰণে যিখিনি টকা পইচাৰ দৰকাৰ সেইখিনি ৰাজ্য চৰকাৰে বহন কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু আমিও ভাৰত চৰকাৰৰ তৰফৰ পৰা যেনেধৰণে যি সহযোগিতা কৰিব লাগে এই সহযোগিতা আমি কৰিম মুঠৰ ওপৰত ডিব্ৰুগড় চহৰখনৰ ৰাইজে যাতে ভৱিষ্যতে এনেধৰণে জীয়াতু ভুগিব নালাগে তাৰ ব্যৱস্থা কৰিবই লাগিব ইয়াৰ কোনো বিকল্প নাই ঠায়ে ঠায়ে অবৈধ দখলেও ডিব্ৰুগড়ত গুৰুতৰ কৰিছে কৃত্ৰিম বান মন্ত্ৰী সোণোৱালে দখল ত্যাগ কৰিবলৈ কোৱাৰ লগতে নাগৰিক সভাৰো পোষকতা কৰে ডিব্ৰুগড় নাগৰিকসকলে সহায় কৰিব লাগিব আৰু যিসকলে বেদখল কৰি আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত তেখেতসকলে নিজে স্বইচ্ছাৰে সেইবিলাক যাতে ডিব্ৰুগড় চহৰৰ বৃহত্তৰ স্বাৰ্থত যাতে সেইবিলাক বেদখল কৰা স্থানবিলাক যাতে তেখেতসকলে ত্যাগ কৰে নাই একশ্যন ল'ব লাগিব শুনক একশ্যনটো ল'বই লাগিব গতিকে সেইকাৰণে নাগৰিক সভা এইকাৰণে কথা কৈ আছোঁ মই বাৰে বাৰে আপোনালোকেও জানে কাৰণ কি হ'ল কেতিয়াবা আমাৰ তৰফৰ পৰা যেতিয়া আমি এটা পদক্ষেপ ল'বলৈ যাম আকৌ লিটিগেশ্যন কৰিব হয়নে বাৰু গতিকে নাগৰিকতকৈ আৰু কোনো শক্তিশালী নহয় গতিকে নাগৰিকে যেতিয়া এটা মতামত দিব সেই মতামতে শক্তি আধাৰ হিচাপে লৈ আগন্তুক দিনত আমি ৰাইজক আস্থা আৰু বিশ্বাসত লৈ গোটেই কামখিনি কৰিব বিচাৰিছোঁ ইফালে শনিবাৰে যি স্থানত ৰাষ্ট্ৰীয় ঘাইপথ খন্দা হ'ল তাত সামৰিক বাহিনীৰ অস্থায়ী দলং স্থাপনৰ কথা ক'লে ডিব্ৰুগড় মেয়ৰগৰাকীয়ে মিলিটাৰীৰ ওচৰত কিবা ব্ৰিজ পোৱা যায় টেম্পৰাৰী তেওঁলোকে লগাই দিব তাত তাৰ ওপৰেদি গাড়ী অহা যোৱা কৰিব পাৰিব আৰু তলেদি কাম হৈ থাকিব এই কথা তেওঁ কৈ গ'ল ডিষ্ট্ৰিক্ট কমিশ্যনাৰক ইনষ্ট্ৰাকশ্যন দি গৈছে মেজৰ জেনেৰেলক সৰ্বেতা নিজেও ফোন কৰিব বুলি কৈছে আৰু অতি সোনকালে এই ব্ৰিজটো যাতে নতুনকৈ বনাব পৰা হয় এইটো তেওঁ কৈ গৈছে গোটেইখিনি ভাঙি পেলাই যাতে আৰু ওখকৈ বনাই দিয়া হয় প্লাছ এতিয়া যিহেতু আমি এটা ৰিজাল্ট অলপ পালোঁ ভাঙি দিয়াৰ পিছত যিখিনি অঞ্চল প্লাবিত হৈ আছিলে এৰাতিৰ পিছত পানীটো ওলাই গ'ল জেল ৰোড তাৰপিছত ৰেড ক্ৰছ ৰোড মহালয়া ৰোড যিখিনি আছে এইখিনি কালভাৰ্ট আমি ভাঙিবই লাগিব আমি অলপ টাফ হ'ব লাগিব নহ'লে কিন্তু আকৌ প্লাবিত হ'ব ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ বিশ্বাসৰ সৈতে ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম